নমস্কাৰ সকলোকে। আজি যিহেতু আমাৰ বৰ্তমান অসম চৰকাৰৰ বহুকেইটা পৰীক্ষাই আহিব লগা হৈ আছে, মানে আহিব প্ৰায় 2 লাখ চাকৰি যে দিম বুলি কৈছিলে। আমাৰ অলৰেডি বহুতৰে এপ্লাই হৈ গৈছে আৰু কিছুমান নতুনকৈ আকৌ আহিব তেনেকুৱা ধৰণৰ। তো আমি বৰ্তমান আছাম পুলিচৰ SI তাৰ ওপৰত আমি অলপ ইম্পৰ্টেণ্ট দিম। প্ৰথম আমি চিলেবাছৰ আগতে আমি PYQ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিটো আমাৰ 2025 চনৰ জানুৱাৰী মাহত হৈছিলে, আমি সেইটো চাই লওঁ। CWT যে কমন ৰিটেন টেষ্ট, যিহেতু মানে SI গোটেইকেইটা ভাগৰে একেলগে পৰীক্ষা পতা হয়। তো আমি যোৱাবাৰৰ যিখন পেপাৰ, আমি সেই পেপাৰখনত কি প্ৰশ্ন আহিছিলে সেইটো যেতিয়া আমি জানিম, তেতিয়া আমাৰ চিলেবাছখন প্লাছ আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিম সেইটো বস্তুৰ সুবিধা হয়। তাৰ কাৰণে আমি যোৱা বছৰৰ যিখিনি কুৱেশ্যন সেইখিনি আমি তাৰ এনচাৰৰ সৈতে আমি চাবলৈ চেষ্টা কৰিম, আৰু যাতে মনত থাকে নেক্সট টাইম আমি পঢ়িলে যে কি ধৰণৰ প্ৰশ্ন যোৱাবাৰ আহিছিলে। তো ইয়াত আমি কোনো ধৰণৰ বৰ্ণনা নকৰোঁ, অকল আমি কুৱেশ্যন আৰু তাৰ এনচাৰবিলাক আমি চাই যাম। ইয়াৰ কাৰণে আমি যেতিয়া নেক্সট ভিডিঅ' যেতিয়া আহিব, তেতিয়া আহিব যে প্ৰতিটো কুৱেশ্যনে ধৰা হ'ল 1 নম্বৰ প্ৰশ্নটোতে 4টা অপশ্যন আছে। এতিয়া নেক্সট যেতিয়া ভিডিঅ' আহিব তেতিয়া কি হ'ব, এই প্ৰশ্নটোৰ লগতে আমি 4টা যিটো আমাৰ অপশ্যন থাকে সেই অপশ্যনবিলাকৰো আমি আলোচনা কৰি যাম। তেতিয়া সেইটো বৰ্ণনামূলকভাৱে ভিডিঅ' এটা দিয়া যাব। এইটোত অকল মানে প্ৰশ্ন আৰু উত্তৰখিনিহে, আৰু ইয়াতে কিছুমান শব্দ যিহেতু টাইপিং মিষ্টেক হৈ যায়, সেইটো মানে কিছুমান ভুল থাকিব পাৰে, সেইটো ভুলটো মোক কমেণ্ট কৰি জনাব পাৰে বা মোক মেনশ্যন কৰিব পাৰে এনিহাও। আৰু এইবিলাকৰ PDF মোৰ হোৱাটছআপ গ্ৰুপত দিয়া যায়, যিটোত গ্ৰুপৰ স্কেনাৰখন আহি আছে, তাত স্কেন কৰি জইন হ'ব পাৰে। প্লাছ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ যিটো ফেচবুক পেজ আছে বিকাশ কাকতি বুলি, যিটো আমাৰ ফটো আহি আছে, সেইটো মোক ফ'ল' কৰি ল'ব পাৰে। তাতো মই কিছুমান বস্তু আপলোড দি থাকোঁ। প্ৰথম এতিয়া কথা হ'ল, দেৰি নকৰোঁ, ভিডিঅ'টো বহুত লম্বা হৈ যাব কাৰণ 100টা প্ৰশ্ন। তো প্ৰথম প্ৰশ্নটো দিছে আমাক যে বৰ্মন বংশ কোনে স্থাপন কৰিছিলে। বৰ্মন বংশ স্থাপন কৰিছিলে পুষ্য বৰ্মনে। প্ৰশ্ন নম্বৰ 2 যে নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিলে। গভৰ্ণৰ জেনেৰেল আমাৰ যিহেতু মানে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, ভাইচৰয়, তাৰপিছতে আমাৰ এনেকৈ তিনিটা মানে ইম্পৰ্টেণ্ট ব্যক্তি আছিলে, মানে তিনিটা সময়ত তিনিটা ইম্পৰ্টেণ্ট ব্যক্তি। কেনেকৈ কেতিয়াবা সোধে ভাইচৰয় কোন আছিলে, গভৰ্ণৰ জেনেৰেল আছিলে, তাত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া, এনেকৈ মানে 3টা ভাগ আছিলে। সেই 3টাৰ এইটো প্ৰথম সুধিছে যে আমাক গভৰ্ণৰ জেনেৰেল কোন আছিলে। তো ইয়াৰ উত্তৰটো হ'ব লৰ্ড উইলিয়াম বেণ্টিক। নেক্সট সুধিছে আমাক কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিলে। এইটো মহম্মদ বখতিয়াৰ খিলজী। তাৰপিছত দিছে যে স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৌৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান আছিল। স্বৰাজ শব্দটো কোনখন অধিৱেশনত, কংগ্ৰেছৰ কোনখন অধিৱেশনত দাদাভাই নৌৰোজীয়ে মানে ব্যৱহাৰ কৰিছিলে। তো সেইটো হ'ব 1906 চনৰ কলিকতা যিখন অধিৱেশন হৈছিলে সেই অধিৱেশনত। তো ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিলে প্ৰভাকৰ বৰ্ধন। তাৰপিছত হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰে অনুষ্ঠিত কৰা হৈছিল। ক'ত কৰা হৈছিলে, সেইটো হৰিদ্বাৰত কৰা হৈছিলে প্ৰথমবাৰৰ বাবে। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছে, ইয়াক কৈছে যে পুনৰ নিৰ্মাণ, ঠিক আছে, ৰিবিল্ড বুলি কৈছে, এইটো হ'ব নৰনাৰায়ণ। শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিলে, সত্যসন্ধা। যে ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজ খুৱাবলৈ আহিছিলে। এতিয়া কোন আহিছিলে, সেইটো হৈছে জন মিল্ডেন হল বুলি কয়, জন মিল্ডেনহল আহিছিলে আকবৰৰ ৰাজ খুৱাবলৈ। আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা ক'ত হৈছিলে, সেইটো হ'ব 1905 চনত ডিব্ৰুগড়ত প্ৰথমখন সভা হৈছিলে। স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে, ৰাজ্যপাল আছিলে ছাৰ আকবৰ হাইদাৰী। অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিলে, গোমধৰ কোঁৱৰ। আলেকজেণ্ডাৰ কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে, এইটো খ্ৰীষ্টপূৰ্ব 326 খ্ৰীষ্টাব্দত। বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোন গুহাৰ অংশ, এইটো হৈছে এলিফেণ্টা গুহাৰ অংশ। অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিলে, নাথান ব্ৰাউন প্ৰথমগৰাকী সম্পাদক। গান্ধী আয়ৰণ চুক্তি কোন আন্দোলনৰ লগত জড়িত, সেইটো হৈছে আইন অমান্য। কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায়, এইটো ঋগ্বেদ, কাৰণ ঋগ্বেদ যিহেতু প্ৰথম হৈছিলে সকলোতকৈ সেইকাৰণে প্ৰাচীন এনেকৈ গেছ কৰিব পাৰি। অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কাৰ জন্মদিন পালন কৰা হয়, এইটো হৈছে ভোগেশ্বৰ বৰুৱা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল, এইটো ফৰৱাৰ্ড ব্লক। চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল, এইটো বিশ্বসিংহ।
গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰিবলৈ বুদ্ধসকলে বিশ্বাস কৰা ঠাইখনৰ নাম কি? মানে ক'ত মানে পৰিনিৰ্বাণ পাইছিল? কুশীনগৰত পাইছিলে, কুশীনগৰ। যে সমুদ্ৰগুপ্তৰ ৰাজ্যসভাৰ সভাকবি কোন আছিলে? যে কোৰ্ট পয়েট, সেইটো কোন আছিলে? হৰিসেন আছিলে। সমুদ্ৰগুপ্তৰ কোৰ্ট পয়েট কোন আছিলে? হৰিসেন। যে অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিলে? মানে হেৰি থাকে যে এটা নিকনেম বুলি কয় যে আমাৰ মিডিল নাম্বাৰ তেনেকুৱা ধৰণৰ, সেইটো হৈছে নীলাম্বৰ। ঠিক আছে, এইটো হেৰিটো ভুল হৈছে বাৰু, মানে অপশ্যনটো দিয়াটো ভুল হৈছে, নীলাম্বৰ হয় এইটো। নেক্সট আমাক দিছে যে 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিলে? স্বৰাজ দল 1923 চনত গঠন হৈছিলে। এইটো কোনে গঠন কৰিছিলে? মতিলাল নেহেৰু আৰু চি.আৰ. দাসে। মতিলাল নেহেৰু কাৰ দেউতাক আছিলে? মোক কমেণ্ট কৰি জনাবচোন। আহোম ৰজাৰ ৰান্ধনী ঘৰত লাই মেকুৰীৰ কাম কি আছিলে? এইটো আছিলে খাদ্যৰ সোৱাদ লোৱা, মানে টেষ্ট লোৱা আৰু এনেকুৱা ধৰণৰ। যে ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি ঘূৰাই দিছিলে? জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ কাৰণে। আহোম আৰু মোগলৰ মাজত প্ৰথম ৰণ চামধৰাত অনুষ্ঠিত হৈছিলে। শেষৰ ৰণ কোনটো আছিলে? শেষৰ ৰণ আছিলে ইটাখুলিৰ ৰণ, আহোম আৰু মোগলৰ। যে 1925 চনত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিলে? এইটো কাজী নজৰুল ইছলামে। তাৰপিছত দিছে যে কাম্বা কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পিন্ধু হৈছে? ৰাভা। কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে? 1963 চনত, আফটাৰ চাইনা ৱাৰ। ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ, সেইটো হৈছে সোৱণশিৰি। কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিলে? মানে কোনটো অনুষ্ঠানে? শিৱসাগৰত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ অনুষ্ঠানত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি দিছিলে। চিপকো আন্দোলন কিহৰ সুৰক্ষাৰ বাবে? এইটো হৈছে বননি। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? এইটো অচ্যুত লহকৰ। সৌৰজগতৰ সেউজ গ্ৰহ কোনটো? ইউৰেনাছ। গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভংকৰ মস্কোত আছিলে ৰংমন। ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে নুনি গছ। লাচিত দিৱস কেতিয়া পালন কৰা হয়? এইটো 24 নৱেম্বৰ। লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে? লোকসভা ভংগ কৰাৰ অধিকাৰ ৰাষ্ট্ৰপতিৰ আছে অকল। যে পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী কেডেটক পদকটো অসমৰ কোনগৰাকী সাহসী ব্যক্তিৰ নামত দিয়া হয়? মানে নেশ্যনেল যিটো ডিফেন্স একাডেমী আছে পুনেত, তাতে যিজন মানে বেষ্ট কেডাৰ হয় তেখেতক মানে এটা সাহসী বঁটা দিয়া হয়। সেই বঁটাটোৰ নাম কাৰ? আমাৰ অসমৰ এজন বীৰৰ নামেৰে জনাজাত, সেইটো হৈছে লাচিত বৰফুকন। তেখেতৰ নামেৰে এই বঁটাটো দিয়া হয়। অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ আছে, বাংলাদেশ আৰু ভূটান। এতিয়া ভাৰতৰ লগত বুলি ক'লে কিন্তু ম্যানমাৰ, বাংলাদেশ এইবিলাক গোটেই হ'ল, সেইটো অসমৰ লগত বুলি কোৱাৰ কাৰণে বাংলাদেশ আৰু ভূটান হৈছে। অসমৰ লৌহ মানৱ কোন? বিষ্ণুৰাম মেধি। তাৰপিছত দিছে যে কম্পিউটাৰৰ চবতকৈ মানে সৰু যিটো ক্ষুদ্ৰতম একক হৈছে পিক্সেল। কম্পিউটাৰ ছিষ্টেমৰ চবতকৈ সৰু স্মলেষ্ট ইউনিট এইটো পিক্সেল। লাফিং গেছ কি? নাইট্ৰাছ অক্সাইড হয় লাফিং গেছটো। যে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন পদুম কুঁৱৰী। ৰিম'ট চেন্সিঙত ব্যৱহাৰ হয় EMR। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত? সন্ধ্যাৰাগ। এখেতৰ মানে আৰু বহুকেইখন সেনেকুৱা মানে কোনখন উপন্যাসৰ পৰা কোনখন বোলছবি গঠন কৰা বা সৃষ্টি হৈছে এইবিলাকো মানে ADR পৰীক্ষাত আহিছিলে। এবাৰ বুলি নহয়, সেনেকুৱা ধৰণৰ কিছুমান আমাৰ নভেলছ আছে বা বহুত মানে ইম্পৰ্টেণ্ট বুকছ আছে যাৰ পৰা মানে চিনেমা গঠন কৰা হৈছে, সেই প্ৰশ্নটো কেতিয়াবা আহে। যে নোবেল গেছ কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিলে? উইলিয়াম ৰামছে। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত যে ইলেকশ্যন কমিশ্যনাৰ প্ৰথম কৰিছিল সুকুমাৰ সেন আছিলে। ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন? PT ঊষা। তলত উল্লেখ কৰা কোনটো পিছলকাৰক হিচাপে ব্যৱহাৰ কৰা হয়? যে এইটো হ'ল লুব্ৰিকেণ্ট হিচাপে, এইটো গ্ৰেফাইট। যে কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ বা UPI যোগে লেনদেন ব্যৱস্থা কাৰ্যকৰী কৰিছিলে? এইটো হৈছে 2016 চনত। UPI যে আহিছিলে সেইটো।
যে স্বৰ্গদেউ চুলিকা স্বৰ্গদেউ ৰত্নদ্ৰ সিংহ নামেৰে জনজাত মানে কি নামেৰে জনজাত আছিলে সেইটো হৈছে ল'ৰা ৰজা এইবিলাক অসমৰ ইতিহাসৰ আহোম বংশৰ এইবিলাক আহেই কিবা নহয় কিবা এটা থাকিবই অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী সেইটো হৈছে লাভলীনা বৰগোহাঁই আলোকবৰ্ষ কিহৰ একক এইটো হৈছে ডিষ্টেঞ্চৰ একক আলোকবৰ্ষ তাৰপিছত মেথছৰখিনি মই বাৰু সিমান বেছি হেৰি নকৰোঁ আপোনালোকে নিজে চাই ল'ব এইখিনি মানে যিহেতু বৰ্ণনা কৰিব লগা তো সেইকাৰণে মই বেছি হেৰি নকৰোঁ এইটো 62 এইটো চাই ল'ব 63 এইটো চাই ল'ব তাৰপিছত এইবিলাক আপোনাৰ 64 এইবিলাক আপোনালোকে চাই ল'ব পাৰে কাৰণ মই এইবিলাক আৰু বুজাব নাযাওঁ যে এইটো কোনো এক বিশেষ কোডত 247 কি বুজায় স্প্ৰেড ৰেড কাৰ্পেট বুজায় 256 ডাষ্ট ওৱান কাৰ্পেট বুজায় আৰু 264 ওৱান ৰেড কাৰ্পেট বুজায় কোডৰ কোনটো অংকই ডাষ্ট বুজাইছে এটা কৈছে যে 247 কি দিছে আমাক স্প্ৰেড ৰেড কাৰ্পেট দিছে 256 ডাষ্ট ওৱান কাৰ্পেট আৰু 264 ওৱান ৰেড কাৰ্পেট এতিয়া আমি এইটো যদি চাওঁ তেতিয়াহ'লে এটা বস্তু আমি দেখিম যে আমি এটা চাব লাগিব এই তিনিটা যিটো সংখ্যা আছে তাতে কমন সংখ্যা কোনটো আছে কমন সংখ্যা আছে আপোনাৰ 2টো ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে তাৰপিছত 2 এটা এনেকুৱা কোনটো শব্দ আছে তিনিটাই ৰিপ্ৰেজেন্ট কৰিছে সেইটো হৈছে কাৰ্পেট 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 তো মানে আমি কি বুজি পালোঁ যে 2 মানে হৈছে কাৰ্পেট ঠিক আছে 2 মানে কাৰ্পেট বুজি পালোঁ এটা 4 আৰু 7 এটা 4 আৰু 7 হোৱাৰ লগে লগে আমাৰ ইয়াতে 4 আছে আৰু ইয়াতে 4 আছে আৰু ইয়াত 4 আছে তো এই দুটাত কোন দুটা কমন শব্দ আছে সেইটো হৈছে ৰেড এইটো ৰেড আৰু ৰেড ঠিক আছে তো ৰেড যিহেতু আমাৰ কাটি গ'ল তো আমাৰ কি অপশ্যন থাকিলে আমি 2 গম পালোঁ 4 গম পালোঁ এতিয়া আমি 7 চাব লাগে 7 কি বুজাইছে স্প্ৰেড বুজাইছে তাৰপিছত ইয়াতে আমাক 6 কি বুজাইছে ডাষ্ট বুজাইছে তো আমাৰ সৰি মোৰ কোৱাটো ভুল হৈছে যে 6 কি বুজাইছে 6 ইয়াত বুজাই 1 বুজাব কাৰণ 6টো ইয়াতো আছে চাওক 6 কমন মানে ইয়াতে কোনটো শব্দ কোনটো কমন আছে 1 কমন আছে তো তাৰ মানে কি হ'ল এতিয়া আমাৰ কি বুজি পালোঁ আমাৰ যিটো 5 আছে সেইটো সিঙ্গেলকে ইয়াতো 5 নাই ইয়াতো 5 নাই মানে 5টো অকল ইয়াতে আছে আৰু কোনটো শব্দ বেলেগত নাই সেইটো হৈছে ডাষ্ট তো আমাৰ 5টোৱে কি বুজাব এতিয়া ডাষ্ট বুজাব তোমাৰ প্ৰশ্নটো হেতু সুধিছিলে যে মানে ডাষ্ট কোনটো বুজাইছে হেতু হৈছে 5টোৱে তো নেক্সট প্ৰশ্ন এটো চাই লব 66 তাৰপিছত 67 এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব এটো 66 প্ৰশ্ন 67 70 71 72 73 74 75 76 77 78 80 81 82 83 84 85 86 87 এইবিলাক আপোনালোকে স্ক্ৰিনশ্বট মাৰি কিনে বা পিডিএফটো মই দি দিম যেহেতু আপোনালোকে ইমান হেৰি কৰিব নালাগে তো এইবিলাক আপোনালোকে এইটো যেহেতু মানে ৰিজনিং প্লাছ মেথছৰ এই প্ৰশ্ন এইবিলাক আৰু বুজোৱাৰ প্ৰয়োজন নাথাকে মানে বুজাব লাগিব এনেকৈ মানে প্ৰশ্ন পঢ়ি উত্তৰ এইটো মুখস্থ নহয় এইটো আপোনালোকে বুজালেহে বুজি পাব সেইকাৰণে মই এইটো স্কিপ কৰি গৈছোঁ আপোনালোকে যেহেতু মই এইটো পিডিএফটো দিয়ে দিম তেতিয়া আপোনালোকে ভালদৰে চাই ল'ব পাৰিব তো এইখিনিয়ে আছিলে তো যদি ভাল লাগে ভিডিওটো তেতিয়াহ'লে শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব আৰু যেহেতু প্ৰিপাৰেশ্যন চলাব লাগিব তাৰ কাৰণে যেহেতু আৰু আপোনালোকৰ লগৰ কোনোবা যদি আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ হোৱাটছআপ গ্ৰুপত জইন হৈ কিনে এইবিলাকৰ PDF বিলাক ল'বলৈ নাপাহৰিব কোনোবা ভিডিঅ' নাচালেও আপোনাৰ PDFটো পঢ়ি কিনেও কিছু হ'লেও হেল্প পাব পাৰিব ঠিক আছে তো আজিলৈ এইখিনিয়ে থেংক ইউ